মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8 অৰ্থাৎ অষ্টম শ্ৰেণীৰ অসমীয়া বিষয় আপোন পাঠ, এইটো বিষয়ৰ পাঠ নম্বৰ 12 তৰুণৰাম ফুকন। এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। যদি ভিডিঅ' তোমালোকৰ ওচৰত ভাল লাগে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা, আৰু অৱশ্যই কমেণ্ট বক্সত নিজৰ নামবোৰ লিখি দি যাবা, মোৰ শুনি ভাল লাগিব। এতিয়া তোমালোকৰ প্ৰশ্ন উত্তৰ লৈ যাওঁ আমি। এতিয়া চাবা, 1 নম্বৰ প্ৰশ্নটো আছে একোটাকৈ বাক্যত উত্তৰ লিখা, মানে একদম শ্বৰ্ট চমুকৈ লিখিব লাগিব। ক নম্বৰ হ'ল তৰুণৰাম ফুকনে কাৰ পৰা চিকাৰৰ বিষয়ে সবিশেষতা আয়ত্ত কৰিছিল? উত্তৰটো হ'ল তৰুণৰাম ফুকনে ককায়েকৰ পৰা চিকাৰৰ বিষয়ে সবিশেষতা আয়ত্ত কৰিছিল। ক নম্বৰ হৈছে তৰুণৰাম ফুকনৰ পিতৃ মাতৃ কেনে আছিল? উত্তৰটো হ'ল তৰুণৰাম ফুকনৰ পিতৃ হ'ল বলৰাম ফুকন, এগৰাকী সুদক্ষ চিকাৰী আৰু সাঁতুৰি ব্যৱসায়ী আছিল, আৰু তেওঁৰ মাতৃ ভাগীৰথী দেৱী। তেখেত এগৰাকী অতিকে ধৰ্মপৰায়ণা নাৰী আছিল। গ নম্বৰটো হ'ল তৰুণৰাম ফুকনে কিদৰে সংস্কৃত শিক্ষা আৰম্ভ কৰিছিল? উত্তৰ, তেওঁ অভিজাত পৰম্পৰাৰ লোক হোৱাৰ বাবে ঘৰতে শিক্ষক অধ্যাপকৰ জৰিয়তে সংস্কৃত শিক্ষা আৰম্ভ কৰিছিল। তাৰমানে তৰুণৰাম ফুকনে বহুত ধনী মানুহৰ ল'ৰা আছিল, যাৰ কাৰণে ঘৰতে প্ৰাইভেট শিক্ষক এগৰাকী ৰাখি সংস্কৃত শিক্ষা লাভ কৰিছিল। গ নম্বৰ প্ৰশ্ন হৈছে তৰুণৰাম ফুকনে ক'ত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল? এইটো হ'ল তৰুণৰাম ফুকনে গুৱাহাটী ছেমিনাৰীত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল। গ নম্বৰত কৈছে তৰুণৰাম ফুকনে উচ্চ শিক্ষাৰ বাবে কলৈ গৈছিল আৰু ক'ত নাম ভৰ্তি কৰিছিল? উত্তৰটো হ'ল তৰুণৰাম ফুকনে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল আৰু কলিকতাৰ প্ৰেচিডেঞ্চি কলেজত নাম ভৰ্তি কৰিছিল। ছ নম্বৰটো হ'ল লণ্ডনত পঢ়ি থকা সময়ছোৱাত তেওঁৰ অন্তৰংগ বন্ধু কোন আছিল? উত্তৰ হৈছে লণ্ডনত পঢ়ি থকা সময়ছোৱাত তেওঁৰ অন্তৰংগ বন্ধু আছিল জ্ঞানদাভিৰাম বৰুৱা। দ্বিতীয় 6 নম্বৰ, অসমৰ প্ৰথম আৰু দ্বিতীয়গৰাকী বেৰিষ্টাৰ কোন? উত্তৰটো চাবা, অসমৰ প্ৰথমগৰাকী বেৰিষ্টাৰ হৈছে আনন্দৰাম বৰুৱা আৰু দ্বিতীয়গৰাকী বেৰিষ্টাৰ হৈছে ক্ৰমে কৃষ্ণকান্ত সন্দিকৈ। জ নম্বৰ আছে তৰুণৰাম ফুকনে কাক বিয়া কৰাইছিল? উত্তৰটো হ'ল তৰুণৰাম ফুকনে অসমীয়া ৰায়বাহাদুৰ পৰশুৰাম খাউণ্ডৰ তৃতীয় জীয়ৰী বিদ্যুৎপ্ৰভা দেৱীক বিয়া কৰাইছিল। 6 নম্বৰ, ফুকনদেৱক কোনে ৰাজনীতিৰ ক্ষেত্ৰলৈ আদৰি আনিছিল? উত্তৰটো হৈছে ফুকনদেৱক কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আদৰি আনিছিল। 9 নম্বৰ হৈছে তেওঁৰ প্ৰথম কবিতা পুথি কি? উত্তৰটো হৈছে তেওঁৰ প্ৰথম কবিতা পুথি স্তুতিমালা। 2 নম্বৰ প্ৰশ্ন, তৰুণৰাম ফুকনৰ ল'ৰাল কালৰ বিষয়ে চমুকৈ লিখা। উত্তৰ হ'ল শৈশৱৰ পৰাই তৰুণৰাম ফুকন স্বাস্থ্যৱান, সুশ্ৰী, সাহসী আৰু অতিকে প্ৰাণময় আছিল। জ্ঞান বুদ্ধিৰ ক্ষেত্ৰতো তেওঁ অতি প্ৰখৰ আছিল। সমনীয়াৰ সৈতে যুঁজ বাগৰ কৰি, লুইতত বৰশী বাই, গছে পাতে বগাই, ফল মূল খাই প্ৰকৃতিৰ বুকুত উমলি জামুলি তেওঁ ল'ৰালি কাল কটাইছিল। 3 নম্বৰ প্ৰশ্ন হৈছে তৰুণৰাম ফুকনৰ শৈশৱৰ শিক্ষা জীৱনৰ বিষয়ে লিখা। তো উত্তৰটোত লিখিবা, আমাৰ দেশত ইংৰাজৰ শাসন আৰম্ভ হোৱাৰ লগে লগে পশ্চিমীয়া আৰ্হিৰ নতুন শিক্ষা ব্যৱস্থা গঢ় লৈ উঠিছিল। তথাপি অভিজাত পৰম্পৰাৰ আঁত ধৰিয়েই তেওঁ ঘৰতে শিক্ষা অধ্যাপকৰ জৰিয়তে সংস্কৃত শিক্ষা আৰম্ভ কৰিছিল।
অৱশ্যে সৰুতে দেউতাকে ঘৰতে লিখা পঢ়া শিকাইছিল। শিশু তৰুণৰাম ফুকনে মাক দেউতাক আৰু বায়েকহঁতৰ মুখত শুনা গীত মাত পদ পয়াৰ শ্লোক আদি কণ্ঠস্থ কৰি সলসলীয়াকৈ এইটো আবৃত্তি কৰিব পাৰিছিল। তেওঁৰ স্মৃতিশক্তি বৰ প্ৰখৰ আছিল। 4 নম্বৰ হৈছে তৰুণৰাম ফুকনৰ উচ্চ শিক্ষা কিদৰে আৰম্ভ হৈছিল। তেওঁৰ উচ্চ শিক্ষা জীৱনৰ বিষয়ে লিখা, মানে হাই এডুকেশ্যন কৰিব লাগিছিল এইটোও কৈছে। তৰুণৰাম ফুকনে উচ্চ শিক্ষাৰ উদ্দেশ্যে এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত 10 টকাৰ জলপান লৈ কলিকতাৰ প্ৰেচিডেন্সি কলেজত কলা শাখাত নামভৰ্তি কৰিছিল। তেওঁ শিক্ষা জীৱনৰ কোনো পৰীক্ষাতে বিশেষ পাৰদৰ্শিতাৰে উত্তীৰ্ণ হোৱা নাছিল যদিও ইংৰাজী ভাষাৰ জ্ঞান অতি উচ্চ স্তৰৰ আছিল। এবাৰ 5 নম্বৰ কৈছে তৰুণৰাম ফুকনে ৰাজনীতিৰ ক্ষেত্ৰখনত কিদৰে সোমাই পৰিছিল আৰু কি হৈছিল বহলাই লিখা। উত্তৰটো কৈছে ফুকনে অসমীয়া সংস্কৃতি আৰু জাতীয় চেতনাবোধৰ প্ৰতি সচেতন আছিল। যদিও তেখেতে অন্ধ আৰু উগ্ৰ সমৰ্থক নাছিল, সামাজিক নীতি নিয়মৰ নামত ৰক্ষণশীলতাক কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল। গোটেই দেশজুৰি চলা অসহযোগ আন্দোলনৰ পটভূমিত ফুকনক কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ে ৰাজনৈতিক ক্ষেত্ৰখনলৈ আদৰণি আনিছিল। অসমৰ ৰাজনৈতিক জীৱনত নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হৈ পৰিছিল। 6 নম্বৰ হৈছে তৰুণৰাম ফুকনৰ সাহিত্য কৰ্মৰ বিষয়ে লিখা। উত্তৰটো হৈছে তৰুণৰাম ফুকনে স্বাধীনতা আন্দোলনৰ নেতা হিচাপে শিলচৰ জেলত কাৰাবাস খাটি থকাৰ সময়ত 1920 চনত তেওঁ কাৰাবাসত স্তুতিমালা নামৰ এলানি কবিতা লিখিছিল। 1926 চনত এই কবিতা পুথিখন প্ৰকাশ পাইছিল। এই কবিতা পুথিখন মূলতে ভক্তিমূলীয়। তেওঁ কাব্য সৃষ্টিৰ ভিতৰত এপাহি ফুল নিঃসন্দেহে অনুপম সৃষ্টি। তৰুণৰামৰ সাহিত্য সৃষ্টিৰ সবাতোকৈ উল্লেখযোগ্য কীৰ্তিস্তম্ভ হ'ল উপন্যাসম মোৰ চিকাৰৰ আৰু আছে কাহিনী। তেওঁ বিভিন্ন সময়ত ৰসাল বক্তৃতাৰে ৰাইজক আকৰ্ষিত কৰি ৰাখিব পাৰিছিল। তেওঁৰ 3খন পূৰ্ণাংগ ভাষণাৱলী আৰু এক সম্বৰ্ধনা অনুষ্ঠানৰ ভাষণৰ কিছু অংশ প্ৰকাশিত ৰূপত পোৱা যায়। ৰাজনৈতিক ব্যস্ততাৰ মাজত থাকিয়ে তেওঁ যি সাহিত্য ৰচি থৈ গ'ল সেয়া অসমীয়া সাহিত্যলৈ অন্যতম অৱদান। এইবাৰ 7 নম্বৰ দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াত ব্যাখ্যা কৰিব দিছে। অনুমতি হৈছে অসমীয়া ৰীতি নীতি আচাৰ পদ্ধতিৰ পুৰুষানুক্ৰমিক পৰিৱেশৰ মাজত তেওঁ লালিত পালিত হৈছিল। তো ব্যাখ্যাটো এনেকৈ দিবা। উক্ত বাক্যশাৰী এইটো উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত তৰুণৰাম ফুকন নামৰ পাত্ৰীৰ পৰা তুলি দিয়া হৈছে। ইয়াতে এবাৰ উক্তটো দিয়া হৈছে। উক্ত বাক্যশাৰীৰ জৰিয়তে তৰুণৰাম ফুকন যে এটা পৰম্পৰাগত নীতি নিয়ম মানি চলা পৰিৱেশৰ ডাঙৰ দীঘল হৈছিল তাকে বুজাব বিচৰা হৈছে। তাৰমানে তৰুণৰাম ফুকন সমাজৰ জীৱন নীতি নিয়ম, সেই নীতি নিয়ম লৈ যে এজন ডাঙৰ মানুহ হৈছিল তাক মানে ভালদৰে বুজোৱা হৈছে। তৰুণৰাম ফুকনৰ পিতৃ বলৰাম ফুকন এগৰাকী সুদক্ষ চিকাৰী আৰু হাতীৰ ব্যৱসায়ী আছিল। তেওঁৰ মাতৃ ভাগীৰথী দেৱী এগৰাকী অতি ধৰ্মপৰায়ণ নাৰী আছিল। 1877 চনত গুৱাহাটীত তৰুণৰাম পিতৃ মাতৃৰ সপ্তম সন্তান হিচাপে জন্মগ্ৰহণ কৰিছিল। এইটো মানে তৰুণৰাম ফুকন আছিল মাক দেউতাকৰ 7 নম্বৰ সন্তান। তেওঁৰ বংশ পৰম্পৰাগত শিল্প সাহিত্যৰ চৰ্চাত এক বিশেষ বাতাৱৰণ বিৰাজ কৰিছিল। তেওঁ পূৰ্বপুৰুষ সুদূৰ আহোম ৰজাঘৰৰ খাৰঘৰীয়া ফুকনৰ
বিষয়ববীয়া আছিল। এনে ঐতিহ্যপূৰ্ণ পৰম্পৰাগত উত্তৰাধিকাৰী আছিল তৰুণৰাম ফুকন। অসমীয়া ৰীতি নীতি আচাৰ পদ্ধতিৰ পুৰুষাক্ৰমিক পৰিৱেশৰ মাজত তেওঁ লালিত পালিত হৈছিল। এইবাৰ খ নম্বৰত চোৱা, অসমৰ ৰাজনৈতিক জীৱনত নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকনৰ এটা মুদ্ৰা ইপিঠি সিপিঠি হৈ পৰিছিল। এতিয়াও মনত ৰাখিবা, এটা মুদ্ৰা ইপিঠি সিপিঠি মানে কি, মুদ্ৰা যেনেকৈ এটা পিঠি আন এটা পিঠি নোহোৱাকৈ নাথাকে, ঠিক তেনেকুৱাই মানে ই নোহোৱাকৈ সি চলিব পৰা নাছিল। উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি আপোন পাঠৰ তৰুণৰাম ফুকনৰ পাঠীৰ পৰা তুলি দিয়া হৈছে। ইয়াত লেখিকাই ক'ব বিচাৰিছে যে তৰুণৰাম ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈ এজন আনজনৰ পৰিপূৰক আছিল। বিশেষকৈ ৰাজনৈতিক জীৱনত বিলাতত বেৰিষ্টাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ অহাৰ পিছত তেওঁ গুৱাহাটীত ওকালতি কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ বাবে অসহযোগ আন্দোলন আৰম্ভ হৈছিল। অসমত এই আন্দোলন বিয়পি পৰিছিল আৰু আন্দোলনক গুৰি ধৰিছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আদিয়ে। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ে তৰুণৰাম ফুকনকো ৰাজনীতিৰ ক্ষেত্ৰলৈ আদৰণি আনিছিল। বৰদলৈৰ লৌহ কঠিন সিদ্ধান্তবোৰ তৰুণৰাম ফুকনে অতি ৰসাল বাণীৰে ৰাইজক বুজাই দিছিল। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ে এইটো গ'ল ৰবা, ইয়া হ'ব এইবাৰ, এইখিনি নালাগে, এইখিনিতো দিয়া হৈছে, ইয়াৰ পৰা লিখিবা। আৰু দলে দলে অসমীয়া সংগ্ৰামী ৰাইজে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। এজনৰ অবিহনে আনজনে কোনো স্থিৰ সিদ্ধান্তত উপনীত নহৈছিল। এটা মুদ্ৰা যেনেকৈ দুয়োটা পিঠি সদায় একেলগে থাকে, ৰাজনীতিৰ ক্ষেত্ৰখনতো তেনেকৈ নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকন সদায় একেলগে আছিল। এইটোৱে মই অলপ আগতে ক'লোঁ যে মুদ্ৰা এটা পিঠি নোহোৱাকৈ যেনেকৈ আনটো পিঠি নহয়, ঠিক তেনেকৈ নবীন চন্দ্ৰ বৰদলৈ নোহোৱাকৈ তৰুণৰাম ফুকন বা তৰুণৰাম ফুকন নোহোৱাকৈ নবীন চন্দ্ৰ থাকিব পৰা নাছিল। এইবাৰ ৮ নম্বৰত দিছে চমুটো কালিখা। ক নম্বৰটো হ'ল নবীন চন্দ্ৰ বৰদলৈ। এইটো চাবা, কৈছে কি নবীন চন্দ্ৰ বৰদলৈ শিৱসাগৰত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃ মাধৱ চন্দ্ৰ বৰদলৈ। তো ভিডিঅ' এনেই দীঘলীয়া হৈ যায়, ইয়াত যিখিনি আছে সেইখিনি তোমালোকে লিখি ল'বা, বহুত দীঘলীয়া হয় আৰু এইখিনিও লিখি ল'বা ভালদৰে। তাৰপিছত এইবাৰ আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, খ নম্বৰটো। এইটো দিয়া হৈছে, ৰবীন্দ্ৰনাথ ঠাকুৰক কবিগুৰু বুলি কোৱা হয়। তেওঁ আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন অধিনায়ক জয় হে ৰচনা কৰিছিল। তেওঁ 13 বছৰ বয়সতে তেখেতৰ প্ৰথম কবিতা পুথি মানে তথ্যবোধিনী কাকতত প্ৰকাশিত হয়। ৰবীন্দ্ৰনাথ একেদৰে কবি, সাহিত্যিক, নাট্যকাৰ, শিল্পী, স্বদেশ প্ৰেমিক আদি আছিল। তোমালোকৰ সমাৰ্থক শব্দ লিখিব দিছে 9 নম্বৰ। সমাৰ্থক শব্দটো জানাই, এটা আৰু এটা নাম, যেনেকুৱা হেঁপাহ মানে হাবিলাক, সুশ্ৰী মানে ধুনীয়া, প্ৰখৰ মানে চোকা আৰু সম্ভ্ৰান্ত মানে চহকী বা ধনী। তাৰপিছত দিছে ৰক্ষণশীল মানে গৰামী। এবাৰ 10 নম্বৰত আছে উদাহৰণ চাই নতুন শব্দ লিখা। যেনেকৈ কৈছে উপকাৰী উপকাৰিতা, উপযোগী উপযোগিতা, অপকাৰী অপকাৰিতা আৰু প্ৰতিযোগী প্ৰতিযোগিতা। নেক্সট মনোযোগী মনোযোগিতা, সাহসী সাহসিকতা। এইবাৰ 11 নম্বৰত আছে প্ৰত্যয় ভাঙি দেখুওৱা। যেনে চিকাৰ চিকাৰ যোগ দীৰ্ঘই, এইটো হস্ৰই নহয় দীৰ্ঘই হ'ব। ব্যৱসায় ব্যৱসায় যোগ দীৰ্ঘই, পশ্চিমীয়া পশ্চিম যোগ ইয়া, আগ্ৰহ আগ্ৰহ যোগ ইয়া। তাৰপিছত আছে উৎসাহ উৎসাহ যোগ ইয়া উৎসাহী, বঙালী বঙাল যোগ ই, দোকান যোগ ই দোকানী, এইটো লিখিবা। বাক্য ৰচনা কৰি দিছে 12 নম্বৰত। যেনেকুৱা আছে উমলি জামুলি, ঘৰচিৰিকা চৰাইকেইটা ঘৰৰ চালৰ ওপৰত, এইটো উমলি জামুলি, ইয়াৰ তলত এনেকৈ দাগ দিবা, উমলি জামুলি আছে। উলহ মালহ, ৰমণীয়ৰ বিয়াৰ কথা ওলোৱাৰ পৰাই ঘৰখনত উলহ মালহৰ পৰিৱেশৰ সৃষ্টি হৈছে। থকী বাত, সি ঘৰলৈ যাম বুলি কৈ থকী বাত কৰি আছিল। তাৰপিছত আছে মাটিৰ মানুহ। মাটিৰ মানুহ মাটিতে থাকিব লাগে, এইটো কৈছে মাটিৰ মানুহ মাটিতে থাকিব লাগে, পক্ষী উৰি গ'লে কষ্টহে পোৱা যায়। তো আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ সকলোকে।